মামুলি দাবি, এমন কোনো বড় দাবি নাই। কংগ্রেস সরকার তাদেরকে দিয়েছিল ওবিসি, কিন্তু এই ওবিসি শুধু স্টেটে, তাদের দাবি হলো অল ইন্ডিয়া লেভেলে তারা যেন ওবিসি স্ট্যাটাস পায়। দ্বিতীয়ত, তাদের কংগ্রেস সরকারে তাদের প্রাথমিক শিক্ষায় তাদের মাতৃভাষা দিয়েছিল, কিন্তু এখন সেই মাতৃভাষা পড়ানোর কোনো টিচার নেই, সব রিটায়ার্ড হয়ে গেছে। সেই জন্য তারা 250 জন টিচার চাচ্ছেন, তাদের অনেক দিনের দাবি। আরেকটা দাবি তাদের ছিল, তাদের একটা ডেভেলপমেন্ট কাউন্সিল ছিল, যেটা তরুণ গগৈ সরকার দিয়েছিল, কিন্তু বিগত 5 বছর থেকে সেই ডেভেলপমেন্ট এর কোনো টাকা দেওয়া হয়নি। আমার অনুরোধ, এই টাকাটা যাতে অতি সত্বর তাদেরকে, তার দাবি মুখ্যমন্ত্রী, তারা অনশন করছে, এর মধ্যে 2 জন হসপিটালিস্ট হয়ে গেছে। মুখ্যমন্ত্রী অন্তত একজন উনার দুধ পাঠিয়ে ওদেরকে ডেকে এনে কথা বলুন, নাহলে তারা অনশন করে, এই 5 জন অনশন করেছিল, 2 জন হসপিটাল, 3 জনও মারা যাবে। আর একটা কথা, আসামে এই সরকার, 1 মিনিট লাগবে, আধা মিনিট, এই সরকার আসামে 2টা মিউনিসিপ্যালিটিকে আপগ্রেড করে কর্পোরেশন করেছিল। ডিব্রুগড়টা ইলেকশন হয়ে গেছে, নতুন মেয়র হয়েছে, কাজ চলছে। আর আমাদের শিলচরে এটা কর্পোরেশন হয়েছে, বরখলাটার একটা অংশ ঢুকেছে, কিন্তু 10 বছর হয়ে গেল, কোনো ইলেকশন নেই। এই জন্যই আমি চাই এসব ইলেকশন হতে। অনেক কিছু বলার ছিল, সময় কম, তবুও ধন্যবাদ। এই জন্য আমি এই যে ধন্যবাদ সূচক প্রস্তাবের বিরোধিতা করে আমার বক্তব্য। ধন্যবাদ। অনারেবল মেম্বার মনোরঞ্জন তালুকদার, 2 মিনিট। ডেপুটি স্পিকাৰ ছাৰ, আমাৰ ট্ৰেজাৰী বেঞ্চৰ পৰা এই প্ৰস্তাৱ ৰাজ্যপালৰ ভাষণ সমৰ্থন কৰি খুব এটা ৰজি পিকচাৰ ৰাজ্যখনত দিবলৈ চেষ্টা কৰিছে। নিশ্চিতভাৱে তেওঁলোকে সেই চেষ্টা কৰিব। বহুত কথা, উদাহৰণ, বহুত দলং, বহুত বাট, ইউনিভাৰ্চিটি, কলেজ, অমুক তমুক অজস্ৰ তেওঁলোকে উত্থাপন কৰিছে। কিন্তু এই সকলো ডেভেলপমেণ্টেই এটা মাপকাঠিত গৈ পেলাই নীতি আয়োগে তাৰ প্ৰতিবেদন দাখিল কৰে। নীতি আয়োগৰ যিটো প্ৰতিবেদন, সেই প্ৰতিবেদনটো এটা প্ৰামাণ্য দলিল হিচাপে গ্ৰহণ কৰা হয়। স্বাস্থ্য ক্ষেত্ৰত আমাৰ যিমান মেডিকেল কলেজ কৰিলে, অমুক কৰিলে কৈছে, কিন্তু আমাৰ সংখ্যাটো হৈছে 26 নম্বৰ। সৰ্বভাৰতত 26 নম্বৰত স্বাস্থ্য ক্ষেত্ৰ আছে। শিক্ষাৰ ক্ষেত্ৰত বহু কথা কোৱা হ'ল, কিন্তু শিক্ষাৰ ক্ষেত্ৰত আমাৰ 25 নম্বৰ, সৰ্বভাৰতীয় নম্বৰত আমাৰ 25 নম্বৰ। আৰু ক্ষুধা, যিটো ক্ষুধাক লৈ পেলাই বহু কথা কৈছে, এবাৰ অভিযোগ ভূঞাও কৈছে কোনো মানুহ ক্ষুধাত নাথাকে, কিন্তু ক্ষুধাৰ ক্ষেত্ৰত আমাৰ শূন্য ক্ষুধাত 22 নম্বৰত আমাৰ স্থান। আৰু লিংগ সমতাত আমাৰ 25 নম্বৰ। অৰ্থনৈতিক উন্নয়নৰ বহু ঢাক ঢোল বজোৱা হ'ল, কিন্তু আমাৰ সৰ্বভাৰতীয় ক্ষেত্ৰত 23 নম্বৰত আমাৰ স্থান। প্ৰসূতি মৃত্যু, সদ্যজাত শিশুৰ মৃত্যুৰ হাৰ এতিয়া ভাৰতবৰ্ষত উদ্বেগজনকভাৱে আমাৰ ৰাজ্যখনত আছে। এনেকুৱা অৱস্থাৰ ক্ষেত্ৰত অন্য যিবিলাক প্ৰসংগ আপোনালোকৰ মই দৃষ্টি আকৰ্ষণ কৰিব পাৰিছোঁ, পৰহি APSCৰ এটা ৰিজাল্ট ওলাইছিল। ৰিজাল্ট ওলোৱাৰ পিছত আমি বহুত ঢাক ঢোল বজালোঁ, APSCৰ এটা ৰিফৰ্ম হ'ব, ৰিফৰ্ম কৰিব। কিন্তু সেই APSCৰ ৰিজাল্টত দেখা গ'ল আকৌ কেঞ্চেল কৰিব লগা হ'ল, নতুন ৰিজাল্ট আনাৰ ব্যৱস্থা কৰিব লগা হ'ল। এইটো কেনে কথা? যদি ৰিফৰ্মেই হৈছে, এতিয়া কিয় APSCৰ ৰিজাল্টটো কাৰেক্টলি দিব নোৱাৰে? এইবিলাক কথা বতৰা নিশ্চয় চিন্তা ভাৱনা কৰিব লাগিব। অৰুণোদয়ৰ কথা আমি আগতে আলোচনা কৰিছোঁ, সংখ্যাইৰে বহুত কৈছে, কিন্তু আমি দেখি আমাৰ সমষ্টিবিলাকত তাজ্জুব মানিছোঁ যে বহু আগৰ পৰা, পূৰ্বৰ পৰা পাই থকা অৰুণোদয়, সকল বিধৱাসকল বা আজি বিবাহ নোহোৱা মহিলাৰো তেওঁলোকৰ অৰুণোদয় কৰ্তন হৈছে, 2-3 মাহ কৰি পোৱা নাই। আমি বাৰে বাৰে আবেদন জনাইছোঁ, কিন্তু আৰু সেইটো নিশ্চিতভাৱে এতিয়ালৈকে ঠিক কৰা হোৱা নাই। মোৰ সমষ্টিত বহু সমস্যাই আছে। এটা অসম মালাৰ ৰাস্তা দিছিলে, অসম মালাৰ ৰাস্তাটোতো টেণ্ডাৰ কৰিলে, মোৰ মনত পৰিছে মুখ্যমন্ত্ৰী ঘোষণা কৰিছিলে নৱেম্বৰৰ ভিতৰত সকলো এই গড় কাপ্তান বিভাগৰ সকলো ৰাস্তা নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগিব। এই ধৰণৰ নিৰ্দেশ আছিল। আমি ভাবিছিলোঁ ভালে, এইটো নৱেম্বৰত যদি আৰম্ভ কৰে, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰীৰ ভিতৰত কামটো শেষ হ'ব, বাৰিষা অহাৰ আগতে কামটো শেষ হ'ব। কিন্তু মোৰ অসম মালাটো গৈ পেলাই ডিচেম্বৰৰ 11 তাৰিখে প্ৰিলিমিনেৰী অৰ্ডাৰ দিলে।
এতিয়া গম পাইছোঁ যে প্ৰধানমন্ত্ৰী আহি পেলাই 11 মাৰ্চতহে তেওঁ উদ্বোধন কৰিব, আধাৰশিলা স্থাপন কৰিব। কাম কেতিয়া কৰিব? নিশ্চিতভাৱে বাৰিষা আহি যাব, ইলেকশ্যনো আহি যাব। এই ধৰণে যিবিলাক বিলম্বিত হৈছে, এই সমস্যাবিলাকে আমাক জৰ্জৰিত কৰিছে। আজি ব্ৰিজ নিৰ্মাণৰ বহু কথা কৈছে, শাসক দলৰ সমষ্টিত হয়তো বহুত ব্ৰিজ পাইছে। মই এখন ব্ৰিজৰ কাৰণে লাগি থাকিলোঁ, এখন খুৰ্দাবাৰী পাথাৰ আৰু খুৰ্দাবাৰী গাঁৱৰ ব্ৰিজ, যিখন ব্ৰিজৰ 28 কোটি টকাৰ প্ৰাক্কলন প্ৰস্তুত কৰা হ'ল, সকলো ৰেডি কৰা হ'ল। তাৰপিছতো এটা সাম্প্ৰদায়িক দৃষ্টিকোণৰ পৰা বিচাৰ কৰি পেলাই সেই ব্ৰিজখন আজিলৈকে টেণ্ডাৰ কৰাব আমি নোৱাৰিলোঁ। এনেকুৱা বিভিন্ন ধৰণৰ কথা বতৰা আছে। অৰ্থনৈতিক ক্ষেত্ৰত যিবিলাক কৈছে, আমি একেবাৰে ৰজি এটা পিকচাৰ দিছে, মই সেইবিলাক আজি আলোচনা নকৰোঁ। কালি বাজেটৰ ডিছকাশ্যন হ'ব, নিশ্চিতভাৱে বাজেট ডিছকাশ্যনত এই বিষয়বিলাক আমি তুলি ধৰিম। মই এটা মাত্ৰ বিষয় কৈ আপোনাক মোৰ বক্তব্য সামৰণি কৰিব বিচাৰিছোঁ, সেইটোৱে হৈছে 1H ছাৰ্ভিচৰ কথাটো। আমাৰ জিভিকে EMRI গ্ৰীণ হেল্থৰ লগত এটা চুক্তি কৰি পেলাই আমাৰ অসমত 108 চলোৱা হৈছিল। তাতে 300 এমপ্লয় যুক্ত হৈ আছিল। তেওঁলোকক যেতিয়া কোনো ধৰণৰ তেওঁলোকক চাকৰিটো দিয়া হৈছিল, চিডিউল ৱৰ্কাৰ হিচাপে, তেওঁলোকক স্কিল ৱৰ্কাৰ হিচাপে তেওঁলোকক মজুৰি দিয়া হোৱা নাছিল। এই ধৰণৰ এটা অৱস্থাত তেওঁলোকে আন্দোলনলৈকে গ'ল। 3000 এমপ্লয় আন্দোলন কৰিলে, শেষত গৈ পেলাই তাৰে 1000 এমপ্লয়ক ৰিটাৰ্ণছ কৰি দিলে। তাৰপিছত বহু চেষ্টা কৰাৰ পিছত কিছুমানক আকৌ ৰিইনষ্টেট কৰিছে, সঁচা, কিন্তু এতিয়াও 4,500তকৈ বেছি এমপ্লয় ৰিটাৰ্ণছ হোৱা নাই। ৰাজ্যখনত যদি এইটো হয় এমপ্লয়মেণ্টৰ অৱস্থা, আৰু 1,58,000 কথাটো মই কালি বাজেটত কম কি তাৰ ফাকটো ক'ত আছে, কিন্তু মই এইটো স্বাভাৱিকতে এনেকুৱা এটা অৱস্থাৰ পৰা ৰাজ্যখন যাতে মুক্ত হয়, মই সেই ক্ষেত্ৰত আবেদন জনাই মই এই ৰাজ্যপালৰ ভাষণৰ বিৰোধিতা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। থেংক ইউ। অনাৰেবল মেম্বাৰ ৱাজিদ আলী চৌধুৰী, আপোনাৰ দলে 5 মিনিট দিছে আপোনাক। উপাধ্যক্ষ মহোদয়, মহামান্য ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ বিৰোধিতা কৰি মই মোৰ সমষ্টিৰ কেইটামান জ্বলন্ত সমস্যা সেই বিষয়ে চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল যে আজি 10 বছৰৰ পৰা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ পৰাই আৰম্ভ কৰিছিলোঁ পুলিচ ডিষ্ট্ৰিক্ট। আমাৰ চিভিল ডিষ্ট্ৰিক্ট হৈছে ধুবুৰী, কিন্তু পুলিচ ডিষ্ট্ৰিক্ট হৈছে চাউথ চালমাৰ মানকাচৰ। এই কথাটো 10 বছৰৰ পৰা মই লাগি আছোঁ, মুখ্যমন্ত্ৰীক লিখিত দিছোঁ। প্ৰত্যেক বিধানসভাত আহিলে মই এই কোৱেশ্যন উত্থাপন কৰোঁ। এটা সামান্য কাম, এই কামটো ইচ্ছা কৰি, মই ভাবোঁ যে ইচ্ছা কৰি এই কামটো কৰা নাই, নহ'লে এই কামখিনি কৰোঁতে ইমান সময় কিয় লাগে। তাৰোপৰি আমাৰ চৰ অঞ্চলত এটা আউটপোষ্ট আছে বন্দিহানা, এইটো আপগ্ৰেড কৰি থানা হিচাপে আমি বিচাৰিছিলোঁ। সেইটো কনচিডাৰেশ্যনত আছে বুলি কৈছে উপাধ্যক্ষ মহোদয়, কিন্তু এতিয়ালৈকে এইটো আপগ্ৰেড নহ'ল। গতিকে এই পুলিচৰ ক্ষেত্ৰত মানে চৰকাৰে মুখ্যমন্ত্ৰীৰ বহু কাম কৰা বুলি বহুত প্ৰশংসা বহুত সদস্যই কৰিলে, কিন্তু মোৰ সমষ্টিত এই সামান্যটুকু কামো তেখেতৰ দ্বাৰা নহ'ল। আৰু এটা সমস্যা আছে, এইটো হাউজৰ প্ৰত্যেকেই অৱগত। এখন দলং, আজি বহু বিধায়কে বহু দলং পাইছে, এখন দলং SOPD টকাৰে আমি নিৰ্মাণ কৰিবলৈ আমি ওলাইছিলোঁ। সেইটো মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে, সেই সময়ত তেখেতে PWD মিনিষ্টাৰ আছিল, বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে। তেখেতে কৈছিল আপোনাৰ সমষ্টিত যিখিনি SOPD টকা দিয়া হৈছে, এই টকাখিনি দি আপুনি দলংখন বনাওক, কাৰণ সেই দলংখন বৰ গুৰুত্বপূৰ্ণ। সেই দলংখন এনেকুৱা এজন ঠিকাদাৰক দিলে 10 বছৰ ইতিমধ্যে অতিবাহিত হ'ব, 5 বছৰ অতিবাহিত হ'ব, এই দলংখনৰ কাম সম্পূৰ্ণ নহ'ল। প্ৰায়
7টা গাঁও পঞ্চায়তৰ লগত সংলগ্ন নাওদি পাৰ হ'ব লগা হয়। খুব প্ৰয়োজন আছিল কাৰণে দলংখন দিয়া হৈছিল, কিন্তু ঠিকাদাৰৰ বিৰুদ্ধে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা ল'ব নোৱাৰিলে। নিশ্চয় কাৰণ আছে। এই ঠিকাদাৰজন হ'ল অশোক সিংঘি, গৌতম কনষ্ট্ৰাকশ্যন। এইটো আমাৰ মুখ্যমন্ত্ৰীও আশ্বাস দিছিলে, আমাৰ পাৰ্লামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰ চন্দ্ৰ পাটোৱাৰী ডাঙৰীয়াও আশ্বাস দিছিলে, কিন্তু এতিয়ালৈকে সেই কামটো নহ'ল। তৃতীয়তে, আমাৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত আমাৰ অত্ৰ অঞ্চল গুচি গৈছে। যোৱাবাৰ দক্ষিণ পাৰৰ ফকীৰগঞ্জ অঞ্চলৰ ওহাব বাজাৰ গৰাখহনীয়াত শেষ হৈ গ'ল। আমাৰ মন্ত্ৰী মহোদয়ক অনুৰোধ কৰ্মে তেখেতক লৈ গৈছিলোঁ, তেখেতে আশ্বাস দিছিলে। আৰু ইতিমধ্যেও ADB আঁচনি এখন ধৰিছে, টেণ্ডাৰ হৈ গ'ল, প্ৰায় 6 মাহ হ'ল, এতিয়ালৈকে আবণ্টন দিয়া হোৱা নাই। আকৌ বানপানী আহি আছে। গতিকে মন্ত্ৰী আজি হাউজত নাই, তেখেতক আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ যে যিখিনি অঞ্চল এতিয়াও গৰাখহনীয়াৰ কবলত পৰা নাই, এই অঞ্চলখিনি বচাবৰ কাৰণে কমপক্ষেও এই কামখিনি অতি সোনকালে আবণ্টন দি পেলাই কামখিনি ষ্টাৰ্ট কৰাৰ ব্যৱস্থা কৰিব লাগে। চতুৰ্থতে, আমাৰ চৰ অঞ্চল শিক্ষাৰ ক্ষেত্ৰত একেবাৰে পিছপৰা। আপুনি জানে 2003 চনত যিটো ছাৰ্ভে হৈছিল, অকল আমাৰ চৰ অঞ্চল নহয়, গোটেই অসমৰ চৰ অঞ্চল মাত্ৰ 19% শিক্ষাৰ হাৰ আছিলে, আৰু মহিলাৰ শিক্ষাৰ হাৰ আছিল 3%। গতিকে এইখিনি যদি আমি অসমৰ লগত যদি আমি একে সামঞ্জস্য হিচাপে আনিব খোজোঁ, তেতিয়াহ'লে আমাৰ শিক্ষা প্ৰতিষ্ঠানৰ দৰকাৰ আছে। কিন্তু আজি চৰ অঞ্চলত উচ্চ শিক্ষাৰ কোনো ব্যৱস্থা, হাইস্কুল পৰ্যন্ত নাই। ভেঞ্চাৰ LPME 2-এটা আছে, কিন্তু সেইটো চৰকাৰীকৰণৰ কোনো ব্যৱস্থা নাই। যোৱা বিধানসভাত চৰকাৰে, আমাৰ উপাধ্যক্ষ মহোদয়, আমাৰ টাইম আছে, আমাৰ লিডাৰে কোৱা নাইতো, সেই টাইমখিনি আছে, বেছি নকওঁ, অলপ 12 মিনিট এক্সট্ৰা আছে। 12 মিনিট এক্সট্ৰা আছে। তাকেই আমাৰ এই ভেঞ্চাৰ স্কুলৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ ক্ষেত্ৰত যোৱা অধিৱেশনত লোৱাৰ কথা আছিল, কমিটি গঠন কৰিলে। কিন্তু দেখা গ'ল যে কোনো ধৰণৰ বহু আলোচনা হ'ল। বিধানসভাৰ প্ৰত্যেক দলৰ সদস্যই অনুৰোধ কৰিছিল যে আমাৰ যিখিনি ভেঞ্চাৰ স্কুল এতিয়া বাকী আছে সেইখিনি ল'ব লাগে, কাৰণ আজি আমাৰ চৰ অঞ্চলৰ শিক্ষাৰ হাৰ এই ভেঞ্চাৰ স্কুলে তেওঁলোকে কমচে কম বঢ়াইছে। গতিকে আমাৰ ভেঞ্চাৰ স্কুলবিলাক ল'ব লাগে। পঞ্চমতে, আমাৰ হেল্থ ডিপাৰ্টমেণ্ট, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ আমোলত আমাৰ চৰ অঞ্চলত 50টা PHC দিছিলে হস্পিটেল। তাৰে মোৰ সমষ্টিতো 5টামান আমি পাইছিলোঁ। সেই সময়ত ডক্টৰ, নাৰ্ছ গোটেইখিনি দিয়া হৈছিল, কিন্তু এতিয়া এজনো ডক্টৰ নাই। একেবাৰে ডক্টৰহীন হস্পিটেল চলি আছে। গতিকে এনেকুৱা এটা অৱস্থাত আজি চৰ অঞ্চলৰ দুৰৱস্থা একেবাৰে। এম্বুলেন্সৰ ব্যৱস্থা নাই। ইতিমধ্যে আমাৰ মাননীয় সাংসদ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়াই ইতিমধ্যে এখন এম্বুলেন্স চৰ অঞ্চলত দিছে। প্ৰত্যেক সমষ্টিতে দিছে এখনকৈ, মোৰ সমষ্টিটো এখন দিছে। গতিকে সেইটো হয়তো কিছু কামত হ'লেও লাগিব, কিন্তু এই দলংখন নাথাকাৰ কাৰণে আকৌ প্ৰব্লেম হ'ব। গতিকে ৰিলেটেড। গতিকে মই নকওঁ যে চৰকাৰে কোনো কাম কৰা নাই, কাম কৰিলেও কিছু কিছু এৰিয়া কাম কৰা নাই। ইচ্ছাকৃতভাৱেই হওক, অনিচ্ছাকৃতভাৱেই হওক, আমাৰ কিছু অঞ্চল একেবাৰে বৈষম্যমূলক আচৰণ কৰিছে আমাৰ এই অঞ্চলবিলাকৰ উন্নয়নৰ ক্ষেত্ৰত। নহ'লে এই সামান্য কাম, এই কামখিনি কিয় কৰিব পৰা নাই? গতিকে আপোনাৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাইছোঁ যে আমি যি 5টা সমস্যাৰ কথা, এইটো জ্বলন্ত সমস্যা একেবাৰে।
এতিয়াও সময় আছে। এইটো টকা পইচাও নালাগে, আবণ্টন নালাগে, একো নালাগে। অকল ইচ্ছা কৰিলেই চৰকাৰে এই কামখিনি কৰি দিব পাৰে। গতিকে আপোনাৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। থেংক ইউ। অনাৰেবল মেম্বাৰ অখিল গগৈ এবচেণ্ট। গভৰ্ণৰ স্পীচৰ ওপৰত ধন্যবাদ সূচক প্ৰস্তাৱৰ যি আলোচনা হ'ল তাৰ ওপৰত ৰিপ্লাই অনাৰেবল চিফ মিনিষ্টাৰে 19 তাৰিখে প্ৰদান কৰিব। গতিকে সদন 18/2/2024 তাৰিখৰ পুৱা 9:30 বজালৈ স্থগিত ৰখা হ'ল।